কি হৈছে দাদা আচলতে ডিপুটো মই নাছিলোঁ বাৰু। নাথাকিলেও আপোনাক ক'ব আমাৰ মতে ঠিকেই আছে, তেল ঠিকেই দিছে। তেখেতে মোটামুটি 3 ঘণ্টাৰ পিছত আহিছে। 3 ঘণ্টাৰ পিছত এখন বাইক চলাবলৈ কিমান তেল প্ৰয়োজন হয়? কিমান কেনেকৈ 3 ঘণ্টা? 3 ঘণ্টা মই ইয়াৰ পৰা আপুনি চাই লওক, ৰেকৰ্ড আছে মোৰ, বুজিছেনে? মই তেল ভৰাইছোঁ। দাদা, এজন সাধাৰণ লোক, একেবাৰে খাটি খোৱা লোক এজনে 150 টকা আপুনি লগে লগ তেওঁৰ ওপৰত অভিযোগটো দি দিলে। এজন খাটি খোৱা লোকে আপোনাৰ ডিপুটোৰ প্ৰতি কি শত্ৰুতা থাকিব যি কাৰণে তেওঁ আহি পেলাই 150 টকাৰ কাৰণে আপোনালোকে আহিব? যে মই লগে লগে কথাটো গম নাপাব পাৰে, লগে লগে গম নাপাব পাৰে। আপোনালোকৰ ভুলটো আপোনালোকে মানি নলয় এজন সাধাৰণ খাটি খোৱা মানুহক কিয় আপুনি তেনেকে কৈছে? তেওঁক খাটি খোৱা বুলি আমি হেৰি কৰা নাই। আপুনি কি ক'লে তেতিয়াহ'লে? আপুনি কি ক'লে দাদা তেতিয়াহ'লে? আপুনি প্ৰথমে কি ক'লে তেখেতক যে তেখেতে যে 3 ঘণ্টাৰ পিছত আপুনি 3 ঘণ্টা ক'ত 3 ঘণ্টাৰ পিছত আহিছে? মই টেংকি আপুনি এটা কথাই কওক, এজন সাধাৰণ খাটি খোৱা লোকে তেওঁ 150 টকা তেল ভৰাই আপোনাৰ ডিপুটোত কিবা শত্ৰুতা আছিল নেকি? তেওঁ আহি পেলাই ক'ব যে কি, তেতিয়াহ'লে আপুনি তেওঁক অভিযোগ দিয়াৰকে আপোনালোকৰ ভুলটো আপোনালোকে কিয় স্বীকাৰ কৰে? সত্য দা ট্ৰুথৰ বাতৰিৰ পাছতেই যোৰহাটৰ এটা বিশেষ ডিপুৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। নমস্কাৰ, মই ঋতুৰাজ বৰা, আপোনালোকে চাই আছে সত্য দা ট্ৰুথ। যোৱা 30 জুনত যোৰহাটৰ এটি ৰোডৰ তৰাজান বামুণ গাঁৱৰ একেবাৰে এটি ৰোডৰ কাষত থকা নাৰায়া নামৰ মই যিটো পেট্ৰল পাম্পত আছোঁ, সেই পেট্ৰল পাম্পৰ বিৰুদ্ধে আমি এটা বাতৰি কৰিছিলোঁ। বাতৰিটো আছিলে এনেধৰণৰ: যোৰহাটৰ এজন অত্যন্ত সাধাৰণ খাটি খোৱা লোক, সেই খাটি খোৱা লোকজনে এই ডিপুটোত 150 টকা তেওঁৰ নিজৰ বাইকত পেট্ৰল ভৰাইছিলে। আৰু ইয়াত পেট্ৰল ভৰাই তেওঁ প্ৰায় 150 মিটাৰ নগ'লেই তেওঁ বাইকখন বন্ধ হৈ গ'ল। আৰু সেই খাটি খোৱা সাধাৰণ লোকজনৰ যেতিয়া বাইকখন বন্ধ হৈ গ'ল, তেওঁ লগে লগে মেকানিকৰ কাষ চাপিলে আৰু মেকানিকৰ কাষত গৈ তেওঁ টেংকিটো খুলি চালে, তাত মাত্ৰ 100 গ্ৰামহে তেল আছে, পেট্ৰল আছে। আৰু লগে লগে তেতিয়া ডিপুটোৰ কাষলৈ সেই সাধাৰণ ব্যক্তিজন আহিলে আৰু সেই মুহূৰ্তত ডিপুটোৰ কৰ্তৃপক্ষই তেওঁক 200 টকা তেল ভৰাই আৰু 500 টকা মেকানিকৰ খৰচ দি পঠিয়াই দিলে। কিন্তু ব্যক্তিজনে সেই কথাতে আশ্বস্ত নহয়, আমাক এই বিষয়ে জনালে। আৰু আমি যেতিয়া সংবাদ মাধ্যমে সত্য দা ট্ৰুথ এই ডিপুটোত আহি পালোহি আৰু এই সন্দৰ্ভত আমি অন কেমেৰা ডিপুটোৰ কৰ্তৃপক্ষ হয়তো মেনেজাৰ তেখেতক সুধিছিলোঁ। তেখেতে আমাক উফাইদাং মাৰি এনেধৰণে মন্তব্য কৰিছিলে, এই ডিপুটোৰ নিজৰ দুখ লুকুৱাবৰ বাবে সেই সাধাৰণ খাটি খোৱা লোকজনকে দোষাৰোপ কৰিছিলে যে 3 ঘণ্টাৰ পিছত আপুনি আহিছে, ইয়াত তেওঁ আমাৰ ডিপুৰ নহ'ব পাৰে, এনেধৰণৰ বিভিন্ন গা এৰা দিয়া মন্তব্য, উফাইদাং মৰা মন্তব্য দি সেই সাধাৰণ ব্যক্তিজনকে দোষ দিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু আমি যেতিয়াই এই বাতৰিটো সদিচ্ছাৰে সম্প্ৰচাৰ কৰিছিলোঁ, তেতিয়া বহু ভুক্তভোগী লোকে সামাজিক মাধ্যমত আমাৰ বাতৰিৰ তলত মন্তব্য কৰিছিলে যে এই ডিপুটোত তেওঁলোকে বহুতে এনেধৰণৰ ঠগ প্ৰবঞ্চনাৰ সন্মুখীন হৈছে। আৰু এই বাতৰিৰ পিছতেই যোৰহাটৰ এজন সচেতন নাগৰিক তথা অধিবক্তা শান্তনু শৰ্মাই আজি যোৰহাট সদৰ আৰক্ষী থানাত FIR দাখিল কৰিছে। শান্তনু শৰ্মা আমাৰ লগত আছে। শৰ্মা ডাঙৰীয়া, এই বাতৰিৰ পিছতেই আপুনি আজি যোৰহাট সদৰ আৰক্ষী থানাত FIR দাখিল কৰিছে, কি ক'ব? দৰাচলতে এই ডিপুটোৰ এগেইনষ্টত বহুত দিনৰ পৰা কমপ্লেইন আমি শুনি আছোঁ। আৰু ইভেন মই নিজেও এই ডিপুটোৰ মানে ভুক্তভোগী। আজি প্ৰায় 6 মাহমানৰ আগতে মই 500 টকা তেল ভৰাইছিলোঁ। কিন্তু মই নিজে যেতিয়া গম পালোঁ, অলপ দূৰ চলাই মই গম পালোঁ যে তেল 500 টকা অহা নাই। তাৰপিছত আহি পেলাই ইয়াত যেতিয়া মই তেওঁলোকৰ এগেইনষ্টত যেতিয়া কমপ্লেইন মাৰিছিলোঁ, দৰাচলতে মোৰো এটা ভুল হ'ল, মই আপোনাৰ কেছ মেমো এখন লোৱা নাছিলোঁ। কিন্তু আহি পেলাই যেতিয়া কমপ্লেইন মাৰিবলৈ আহিলোঁ, তেওঁলোকৰ বহুত দূৰ আপোনাৰ অভব্য আচৰণ। তাৰপিছত মই এইটো বাদ দিলোঁ। কিন্তু এতিয়া আপোনালোকৰ যিটো নিউজ ওলালে, তাত যেতিয়া এজন দেখুওৱা মানুহে যেতিয়া আপোনাৰ এনেকুৱা এটা অত্যাচাৰ চলিছে তেওঁৰ ওপৰত, আৰু তেওঁতো কেতিয়াও নাযায় আইন আদালতৰ ওচৰলৈ, দেখি পেলাই খুব বেয়া লাগিলে। আৰু সেইটো কমপ্লেইন লজ কৰিম এই তেল ডিপুটোৰ এগেইনষ্টত। আৰু এনেকুৱা তেল ডিপু বহুত আছে য'ত আপোনাৰ মানুহক মাৰি ঠগন দি পেলাই তেল আপোনাৰ কৰি আছে, ব্যৱসায় কৰি আছে। গতিকে প্ৰশাসনে ইয়াৰ ওপৰত এই তেল ডিপুবিলাকৰ ওপৰত এটা বিহিষ্ট ব্যৱস্থা ল'ব লাগে। কোম্পানীবিলাকৰ যিখিনি ছাৰ্ভিচ প্ৰভাইডাৰ আছে অইলৰ, তেওঁলোকেও এটা বিহিত ব্যৱস্থা ল'ব লাগে। শৰ্মা ডাঙৰীয়া, চাওক, আচলতে 100 বা 150 টকাটো দেখিবলৈ এটা সৰু কথা, কিন্তু এনেধৰণে যদি 150 টকা তেল ভৰাই অকল 100 গ্ৰাম তেল যদি সোমোৱা হয়, তেতিয়াহ'লে সাধাৰণ ৰাইজক কিমান নাম ঠগন তেওঁলোকে দিয়ে? হয়, সেইটোৱে। এতিয়া চাওকচোন, যদি 150 টকাত 100 গ্ৰাম তেল দিয়ে, প্ৰায় আপোনাৰ 1 লিটাৰতকৈ ওপৰত তেল তেওঁলোকে মাৰি দিলে। গতিকে সেইটো হিচাপত যদি চাবলৈ যদি যায়, এনেকুৱা যদি 10খনো যদি গাড়ীত যদি তেওঁলোকে যদি কৰিছে, তেতিয়ালৈকে অনিয়ম সম্পূৰ্ণ ঠগ প্ৰবঞ্চনাই তেওঁলোকে এই ব্যৱসায় কৰি আছে। আৰু ইয়াৰ বিৰুদ্ধে আচলতে সচেতন ৰাইজ ওলাই আহিব লাগে আৰু এনেকুৱা তেল ডিপুৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিব লাগে, আমাৰ এই দাবী।
ধন্যবাদ জ্ঞাপন কৰি অনুৰাগে ডিপুটো পুনৰবাৰ দেখাই দিয়ক। এয়া যোৰহাটৰ যিটো পেট্ৰল পাম্প, আমি যি পেট্ৰল পাম্পৰ বিৰুদ্ধে আমি বাতৰি কৰিবলৈ বাধ্য হৈছোঁ, নাৰায়া পেট্ৰল পাম্প আৰু যোৰহাটৰ এটি ৰোড ৰাজান বামুণ গাঁৱত এই পেট্ৰল পাম্পটো আছে। 30 জুনত আমি এটা বাতৰি কৈছিলোঁ, পুনৰ কৈছোঁ, এজন খাটি খোৱা সাধাৰণ লোকে ইয়াৰ এই পেট্ৰল পাম্পটোত পেট্ৰল ভৰাইছিলে, নিজৰ বাইকত 150 টকা পেট্ৰল ভৰাইছিলে। 150 টকা পেট্ৰল ভৰাই তেওঁ 150 মিটাৰ যাব পৰা নাছিলে, বাইকখন বন্ধ হৈ গৈছিলে। আৰু পিছত তেওঁ যেতিয়া মেকানিকৰ ওচৰত টেংকি খুলি চাই তাত মাত্ৰ 100 গ্ৰাম তেলহে ওলায়। আৰু এই সমগ্ৰ বিষয় যেতিয়া তেওঁলোকৰ কাষলৈ অকলে ব্যক্তিজনে আহিলে, তেওঁক আচলতে 200 টকা তেল ভৰাই আৰু 500 টকা মেকানিক খৰচ দি পেলাই পঠিয়াই দিব চেষ্টা কৰিছিলে। আৰু আমি যেতিয়া সংবাদ মাধ্যমে এই খবৰ পালোঁ, তেতিয়া ইয়ালৈ অহাৰ পিছত কিন্তু ইয়াৰ কৰ্তৃপক্ষই, ডিপু কৰ্তৃপক্ষই কিন্তু উল্টাই সেই ব্যক্তিজনকে দোষাৰোপ কৰিব বিচাৰিছিল। এতিয়া প্ৰশ্ন হয়, তেওঁ যদি ডিপুটোৰ গাত কোনো দোষ নাছিলে, কিয় সেই ব্যক্তিজনক 200 টকা আৰু 500 টকাৰ খৰচ দিছিলে? এইটো এটা বৃহৎ প্ৰশ্ন। আচলতে এনেধৰণে যদি সাধাৰণ ৰাইজক, খাটি খোৱা ৰাইজৰ মূৰত ৰামটাঙোন দি এই পেট্ৰল পাম্পটোৱে এনেধৰণে তেওঁলোকে ৰামঠগন দি থাকে, তেতিয়াহ'লে নিশ্চয়কৈ ডিপুটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰশাসনৰ দায়িত্ব। আৰু সেইবাবেই যোৰহাটৰ এগৰাকী সচেতন ব্যক্তি অধিবক্তা শান্তনু শৰ্মাই আজি যোৰহাট সদৰ আৰক্ষী তাত এজাহাৰ দাখিল কৰিছে। এতিয়া এই ডিপুটোৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰে, এয়া নিশ্চিতভাৱে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।